নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে অসম কম্পিটিটিভ এক্সামৰ আন এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছো এছাম কম্বাইন এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ সো আপোনালোকে যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব সো আমি সকলোবিলাক কোৱেশ্চন এনসাৰ এইখন গাইডবুকৰ পৰা আলোচনা কৰিছো এইখন এখন পিডিএফ গাইডবুক এছাম কম্বাইন এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে প্ৰস্তুতিটা সাবজেক্টৰ আপোনালোকে মিনিমাম 10000 কোৱেশ্চন আনসাৰ অসমীয়াতে লাভ কৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো পলম নকৰি ভিডিওটো আৰম্ভ কৰিছো নাম্বাৰ 1 কোৱেশ্চন আছে What percent of total area of Assam is under forest অৰ্থাৎ অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে অপচনসমূহ নিশ্চয় দেখা পাইছে 21% 36% 42% 27% So answer to আপোনালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব সো কারেক্ট আনসার অপশন বি 36% অসমৰ মুঠ মাটিকালি 36% বনাঞ্চলে আগুৰি আছে বা বনাঞ্চলৰ অধীনত আছে কোৱেশ্চন নম্বৰ 2 আছে In which year Assamese was adopted as the official language of Assam অৰ্থাৎ কোন বছৰত অসমীয়া অসম চৰকাৰৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল 1985 1971 1947 1960 So ইয়াৰ কারেক্ট আনসার অপশন ডি 1960 1960 চনত অসমীয়া ভাষাটো অসম চৰকাৰে চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 3 আছে In which year Toklai Tea Research Institute was established কোন বছৰ টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল অপশনসমূহ নিশ্চয় দেখা পাইছে সো আপোনালোকে আমাক শুদ্ধ আনসাৰটো কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া আপোনালোকৰ ৰিভিজন হ'ব কোৱেশ্চনৰ আনসাৰটো একেবাৰে মনত থাকিব সো ইয়াৰ কারেক্ট আনসাৰ অপশন বি 1911 চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল কোৱেশ্চন নম্বৰ 4 In India the Brahmaputra river is almost 10 kilometer long অৰ্থাৎ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল 900 কিলোমিটাৰ 1000 কিলোমিটাৰ 15 কিলোমিটাৰ 2021 কিলোমিটাৰ সো ইয়াৰ কারেক্ট আনসার অপশন এ 900 কিলোমিটাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী প্ৰায় 900 কিলোমিটাৰ দীঘল অৰ্থাৎ এইটো ভাৰতৰ কথা দিছে ভাৰতত ব্ৰহ্মপুত্ৰ নদী 900 কিলোমিটাৰ দীঘল নেক্সট কোৱেশ্চন আছে Which of the following northeastern state shares the shortest boundary with Assam অৰ্থাৎ নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে অপচনসমূহ দিয়া আছে নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মণিপুৰ সো ইয়াৰ কারেক্ট আনসার অপশন সি হ'ব ত্ৰিপুৰা অৰ্থাৎ ত্ৰিপুৰাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে মানে আটাইতকৈ কম অংশ ভাগ বতৰা কৰে তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে The Kaziranga National Park is located in which of the following ecozone কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনটো ইক'জনত অৱস্থিত অপচনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে সো কারেক্ট আনসাৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো ইয়াৰ কারেক্ট আনসার অপশন বি ইণ্ডো মালায়া ইক'জনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত বহুত গুৰুত্বপূৰ্ণ হয় সো আপোনালোক যিসকলে আমাৰ গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডেসক্ৰিপচনত ডাউনলোড লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোডত অসুবিধা পালে আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে হোৱাটছএপত কন্টেক্ট কৰিব সো নেক্সট কোৱেশ্চন দিয়া আছে Which of the following is associated with বৰদৈচিলা in Assam অৰ্থাৎ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত সো ইয়াৰ কারেক্ট আনসার অপশন বি প্ৰি মনসুন সিজন অর্থাৎ অপশন বি কারেক্ট আনসার প্ৰি মনসুন সিজন অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চন আছে জাতিংগা ফেমাস ফৰ মাছ সুইসাইড অফ মিগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ দ্য ফলোইং ডিস্ট্ৰিক্ট পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত জিলাত অৱস্থিত অৰ্থাৎ অপশন আছে গোলাঘাট কাৰ্বি আংলং কাছাৰ ডিমা হাছাও আমি সকলোৱে জানো জাতিংগাখনত যি আপোনাৰ পৰিভ্ৰমী চৰাইসমূহ আহে আৰু জাতিংগাত সেই পৰিভ্ৰমী চৰাইসমূহ সুইসাইড কৰা বুলি জনা যায় অৰ্থাৎ সেই জাতিংগাখন ক'ত অৱস্থিত কোনখন ডিস্ট্ৰিক্টত অৱস্থিত সো কারেক্ট আনসার অপশন ডি ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে ইন হুইচ ইয়াৰ The Tea Occasion Center in Guwahati was established কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল অপচনসমূহ আছে 1970 1971 1972 1973 সো কারেক্ট আনসারটো কমেন্ট বক্সত জলদি কমেন্ট কৰক সো ইয়াৰ কারেক্ট আনসার অপশন এ 1970 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল Question number 10 দিয়া আছে
Amchang Wildlife Sanctuary is located in which of the following district in Assam? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? সো অপশ্যনসমূহ আপোনালোকে চাই লওক। কামৰূপ মেট্ৰ' দিয়া আছে, দৰং আছে, বৰপেটা আছে, শোণিতপুৰ। আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত? সো জলদি কমেণ্ট বক্সত কমেণ্ট কৰক। সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন এ, কামৰূপ মেট্ৰত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট অফ এছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেন? অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, শোণিতপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড়। সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন ডি, ডিব্ৰুগড় জিলাত অসমৰ আটাইতকৈ চাহ বাগিচাৰ সংখ্যা আছে। নেক্সট কুৱেশ্যন আছে, দ্য এভাৰেজ হাইট অফ এছাম ফ্ৰম সি লেভেল ইজ, অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে। সো অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰ অপশ্যন ডি, 79.5 মিটাৰ। সো কুৱেশ্যন নম্বৰ 13, দিছ ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী অফ ইণ্ডিয়া। সো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন, সঘনাই পৰীক্ষাত আহি থাকে। অসমৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী কোনটো? সো অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, হাৰিয়াপ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক এনচাৰটো। সো কাৰেক্ট এনচাৰ অপশ্যন এ, ডিগবৈ ৰিফাইনাৰী অসমৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী আৰু এছিয়াৰ প্ৰথম ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ এছাম হেজ দ্য লয়েষ্ট লিটাৰেচি ৰেট? অৰ্থাৎ নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? ডিমা হাছাও, ধুবুৰী, কাৰ্বি আংলং, হাইলাকান্দি। সো কাৰেক্ট এনচাৰটো আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰক। নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? সো কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ লিটাৰেচি ৰেট আটাইতকৈ কম। নেক্সট কুৱেশ্যন দিয়া আছে, ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ টি ৱাজ ডিস্কভাৰ ইন এছাম? অৰ্থাৎ কোন বছৰত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল? কাৰেক্ট এনচাৰ অপশ্যন এ, 1823, 1823 চনত অসমত পোনপ্ৰথমবাৰৰ কাৰণে চাহ আৱিষ্কাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 16, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন এছাম হেজ দ্য হাইয়েষ্ট পপুলেশ্যন? অসমৰ নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? ধুবুৰী, কামৰূপ, নগাঁও, বৰপেটা। সো বিশেষকৈ গ্ৰেড 4 পোষ্টসমূহত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি থাকে। ইয়াৰ কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, নগাঁও। নগাঁও জিলা আপোনাৰ জনসংখ্যাৰ ভিতৰত সৰ্বাধিক। আৰু যেতিয়া আপোনালোকৰ মাটিকালি হিচাপত সোধে কোনখন ডিষ্ট্ৰিক্টৰ সৰ্বাধিক বা ডাঙৰ, সেইখন হ'ব কাৰ্বি আংলং। মাটিকালি হিচাপত ডাঙৰ আৰু জনসংখ্যা হিচাপত ডাঙৰ জিলাখন হৈছে নগাঁও জিলা। কুৱেশ্যন নম্বৰ 17 আছে, হুইচ অফ দ্য ফলোয়িং এৰিয়া ইন এছাম ইজ ন'ন ফৰ ফেৰেল হৰ্চ? অৰ্থাৎ অসমৰ নিম্নলিখিত কোনখন এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক হৈছে ফেৰেল হৰ্চ মানে বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত। নেক্সট কুৱেশ্যন আছে, এজ পাৰ দ্য ডাটা অফ 2011 পপুলেশ্যন চেঞ্চাছ দ্য লিটাৰেচি ৰেট ইন এছাম ইজ এপ্ৰক্সিমেটলি, অৰ্থাৎ 2011 চনৰ জনসংখ্যা লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ প্ৰায় কিমান? অপশ্যনসমূহ আছে 68%, 72%, 82%, 85%। সো কাৰেক্ট এনচাৰ যিসকলে জানে জলদি কমেণ্ট বক্সত কমেণ্ট কৰক। সো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, 72% হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, হুৱেন দি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ এছাম ৱাজ এষ্টাব্লিছ? কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল? 1935, 1948, 1958, 1967। সো ইয়াৰে কাৰেক্ট এনচাৰ 1948, অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ এবছৰ পিছত, অৰ্থাৎ 1948 চনত অসমত পৰিবহণ বিভাগটো স্থাপন কৰা হৈছিল। আৰু বৰ্তমান পৰিবহণ বিভাগৰ মন্ত্ৰী কোন আপোনালোক সুধিব পাৰে। সো মনত ৰাখিব, মন্ত্ৰী হৈছে চন্দ্ৰমোহন পাটোৱাৰী, বৰ্তমান অসম পৰিবহণ বিভাগৰ মন্ত্ৰী। সো নেক্সট কুৱেশ্যন, অৰ্থাৎ আজিৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন আছে, এছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? অৰ্থাৎ নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা নকৰে? অপশ্যন দিয়া আছে ম্যানমাৰ, ভূটান, বাংলাদেশ। বি দিয়া আছে ভূটান, বাংলাদেশ। চি দিয়া আছে চাইনা, ম্যানমাৰ, ভূটান এণ্ড বাংলাদেশ। অপশ্যন ডি দিয়া আছে ম্যানমাৰ, বাংলাদেশ। সো ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কাৰেক্ট এনচাৰটো আজি আমি এই ভিডিঅ'টোত নওঁ, নেক্সট মক টেষ্টৰ ভিডিঅ' আহিলে আমি কাৰেক্ট এনচাৰটো ক'ম। আৰু আপোনালোক যিসকলে জানে এনচাৰটো আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আনহাতে আগলৈ যদি এনেকুৱা ধৰণৰ মক টেষ্ট পাব বিচাৰে তেনেহ'লে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।